Good morning everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে, ময়ো ভালে। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এয়া চাহ বনাবলৈ যাম আৰু এতিয়া। এইপিনে পাকঘৰলৈ আহিলো আৰু এতিয়া চাহ বনাম। আমুল গাখীৰ লগত চাহ বনাম আৰু এতিয়া। বৰ দামী বিস্কুট নহয়, কিন্তু হেপি খাই ভাল লাগে মানে, সেইকাৰণে এইটোকে আনিছে। এইপিনে চাহ পাতিলো। চাহত দিম গৰম পানী, সেইকাৰণে পানী আনিবলৈ গৈ আছো। বেটি তুমি ঝুলু কৰিছা হে? এইপিনে ভাতৰ পানী পাতি থৈছে, পানী উতলি গ'ল। ইয়াত এতিয়া ভাত বহাব লাগিব। ইয়াৰে পৰা লৈ গৈছো গৰম পানী। এতিয়া চাহত মানে ডাইৰেক্ট গৰম পানী দিম, ফটককে হৈ যাব। ৰঙা চাহ বনোৱা হৈছিলে, তাতে বনাই দিছো। মানে এইখিনি চাহপাত হয়, আৰু এয়া গৰম পানী দিয়াৰ লগে লগে উতলিয়ে গ'ল। মানে পুৰা উতলা পানী ঢালি দিছিলো। চেনি চাহপাত দিম আৰু এইপিনে চাউল উলিয়ালো, এতিয়া ধুই ল'ব লাগিব। এইপিনে চাহ হৈ গ'ল বনাই, গেছটো অফ কৰিলো। আৰু এইপিনে বিস্কুট উলিয়াই থৈছো, কাপকেইটাত বাকি ল'ম। এইপিনে চাহ খাই লৈছো। এয়া চবকে দিলো, মানে তাৰপিছত মই ইফালে বহি খাই আছো এয়া পিছফালে। যিহেতু এতিয়া দুপৰীয়াৰ কাৰণে অলপ বনাবলৈ বাকী আছে, সেইকাৰণে আৰু পাছফালে বহি এইপিনে মই চাহ খাই লৈছো। তাৰপিছত এইফালে এয়া গাহৰি মানে ভিতৰত আহিছিলে, সেইকাৰণে ক্ৰছ কৰাবলৈ নিবৰ কাৰণে এয়া মানুহজনে উলিয়াইছে। এয়া দেখিছেনে ফ্ৰেণ্ডছ? আৰু এইজনীক ইয়াতে নিব, আৰু এইজনী আগতে পাত দিছে। এবাৰ ক্ৰছ কৰাৰ পিছত মানে এবাৰ দুবাৰ হ'ব আৰু পোৱালি দিয়া। এয়া খুলি দিয়াৰ লগে লগে ইফালে সিফালে গৈছে, এয়া যাবই খোজা নাই। দেখিছেনে ফ্ৰেণ্ডছ? আৰু এইবোৰ ইহঁতিয়ে খান্দি মেলি অৱস্থা বেয়া কৰিলে দেই, যেতিয়া তেতিয়া ওলাই থাকে যে। এয়া মানুহজনে টানি নিছে। প্ৰথমেতো এনেকৈ যাবই বিচৰা নাছিলে। আৰু এয়া দেখিছেনে, ইহঁতৰ ঘৰে নি আছো। আৰু বেছি দূৰ নহয় বাৰু, ঘৰৰ ওচৰতে আছে। তো এয়া পিছে ময়ো গৈছোঁ। এয়া চোতাললৈকে যেনে তেনে ওলাইছিলে, আৰু ওলাই যাবই বিচৰা নাই। আৰু এয়া পিছে মই গৈ আছোঁ, মানে মোক মাতিলে, নহ'লে মই নাযাওঁ বুলিয়ে ভাবিছিলোঁ। আৰু তথাপিও ভাবিলোঁ ৰাস্তালৈকে উলিয়াই থৈ আৰু সিফালে নাযাওঁ। আৰু এইফালে এয়া যাবই বিচৰা নাছিলে, সেইকাৰণে এয়া হাজবেণ্ডে আকৌ মাতিলে মোক। এয়া দেখিছেনে, অলপ দূৰ গৈছে, এইডোখৰৰ পৰা আকৌ ঘূৰি আহিব গাহৰিজনী। এয়া দেখিছেনে, ঘূৰি আহিছে। সেইকাৰণে মই আকৌ বাল্টি এটাত মানে দানা অকণমান লৈ দেখুৱাই নিম বুলি ভাবিলোঁ। এয়া আৰু দানাটো দেখিলেহে মানে এয়া যাব, কাৰণ মানে ভিতৰত মানে গোন্ধ এটা ওলাই হয় নহয়, আৰু গোন্ধ মানে গাহৰি গোন্ধতে খাই দিয়ে। আৰু এয়াই দানাটো এনেকৈ অকণ দেখুৱাই লৈ আহিলোঁ। এয়া বৰ্তাহঁতৰ ঘৰ ওচৰতে আছে বাৰু। আৰু এইপিনে মই মোবাইলটো হাতত দি থৈ ঘৰলৈ ঘূৰি আহিলোঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ? আৰু সিহঁতৰ ঘৰত বৰ আছে, বৰটো এতিয়া ডাঙৰ হৈ আহিছে মানে। তো আমাৰ ঘৰটো বিকি দিলোঁ, নহ'লে আমাৰটোতো এতিয়ালৈকে ডাঙৰ হৈ গ'লহেঁতেন। এইবাৰ আৰু ভাল পোৱালি এটা আনিব লাগিব। আৰু এয়া চব ক্ৰছ কৰাৰ পিছত মানে য'তে ত'তে ঘূলি মাৰি আহিলে, এয়া বোকাত লুতুৰি। সেইকাৰণে এয়া মানুহজনে গঁৰালটো ধুব, তাৰ লগতে গাহৰিজনীকো গা ধুৱাই দিব। তাৰপিছত অলপ দেৰি থকাৰ পিছত মই আহিলোঁ আকৌ মোৰ কামৰ কাৰণে। এয়া দেখিছেনে, মেখেলা চাদৰযোৰ এয়া
পটিবোৰ কাটিব লাগিব। তাৰ লগতে প্ৰথমতে ভাবিলোঁ ব্লাউজৰ পিচটোকে কাটি এৰুৱাই লওঁ বুলি, এয়া আৰু লাহেকৈ এইবোৰ চিলাব লাগিব অলপ অলপ কৰি। প্ৰথমতে ধুনীয়াকৈ ব্লাউজৰ পিচটো এৰুৱাই লৈছোঁ, এয়া কাটি মানে এয়া ভাগ কৰি ল'লোঁ এইপিনে। তাৰপিছত আৰু এয়া ইয়াৰ মেখেলাখন চিলাব লাগিব। মেখেলাখনৰ কাৰণে এয়া অস্তৰ পিচটো এয়া ফলচৰ কাৰণে এয়া কাটি লৈছোঁ, দেখিছেনে ফ্ৰেণ্ডছ, জোখৰ অনুসৰি। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই। কেনেকুৱা পালে জনাব। যদি চাই ভাল পাইছে লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।